ইমান সোনকালে এৰি থৈ গলা ইফালে দেউতা এৰি থৈ গ'ল ইমান সোনকালে এতিয়া মাহী মাই মোক কিমান অত্যাচাৰ কৰে জয়শ্ৰী ক'ত মৰি আছে তই এইবোৰ পাকঘৰ মজিয়াত কোনে পাৰি পেলালে তই আহিছনে মাহীমাই মাতি আছেচোন মই চকু পানীখিনি মুচি লওঁ নহ'লে আকৌ ক'ব কিহৰ দুখত কান্দি আছ কি হ'ল মা কি হ'ল বুলি কৈছে যে পাকঘৰটো যে পানী জ্বলা হৈ আছে কোনে পেলালে পানীখিনি মই পাকঘৰলৈ যোৱাই নাইচোন আৰু মই পানীখিনি পেলালে নহয় তই পেলালা যদি কোনে পেলালে ভণ্টিয়ে পেলালে চাগে মই পেলালো পানীখিনি বাৰু তোৰ ভণ্টিয়ে পেলালে তই মুচি দিব নোৱাৰ এনেচোন বৰ বাইক চিঞৰি থাক এতিয়া ভনীয়ে পেলোৱা পানীখিনি তই মুচি দিব নোৱাৰ মা মই পানীখিনি দেখাই নাই দেখা হয় মই নিশ্চয় মুচি দিলো হয় হ'ব দেখিও নেদেখা ভাল জৰিবি তেতিয়াহে মই মোৰ ছোৱালীজনী গালি দিম নাই মা তেনেকুৱা একো কথা নহয় আৰু মই মাজানক বহুত ভাল পাওঁ তাই মোৰ নিজৰ ভণ্টি মই তাই বাৰু কামবোৰ কিয় কৰি নিদিম হ'ব পেটত এগালমান লেতেৰা লৈ থাকিবি তাৰপিছত কবি মাজান মোৰ নিজৰ ভণ্টি এটা কথা শুনি ল না মই তোৰ নিজৰ মা না মাজান তোৰ নিজৰ ভণ্টি গম পালি নহয় মা আপুনি বাৰু কিয় তেনেকুৱা কয় মই আপোনালোকক নিজৰ বুলি ভাবোঁ মোৰ নিজৰ মা দেউতা ঢুকোৱাৰ পিছত আপুনি মোৰ নিজৰ মা নিচিনা কিন্তু হ'ব এতিয়া কান্দি কুটি দেখাব নালাগে বা তোমাৰ মুখখন বহুত বাঢ়িছে কিন্তু তুমি মোৰ মা মুখে কিয় তৰ্কাতৰ্কি কৰি থাকা তুমি নাজানা নেকি ডাঙৰ লগত কেনেকৈ কথা পাতিব লাগে তুমি যদি মোৰ মাৰ লগত এনেকৈ তৰ্কাতৰ্কি কৰি থাকা তেনেহ'লে কিন্তু ময়ো মনে মনে নাথাকিম কৈ থলো হ'লে ভণ্টি তইও মোক তেনেকুৱা কথা ক'বলৈ পাৰিলি আৰুনো মই তোক কিমান মৰম কৰোঁ হ'ব তোৰ লেৰেলা মৰমবোৰ নালাগে মোক তইও ভাবিছা মানে মোৰ মৰমবোৰ লেৰেলা বুলি মিছা বুলি ভাবিব লাগিব কাৰণ তই মোৰ মাৰ সতিনী জীয়েক আৰু সতিনী জীয়েক কেতিয়াও আপোন হ'ব নোৱাৰে কেতিয়া কোন সময়ত কি কৰি দিয়ে ঠিক নাই সেইকাৰণে আঁতৰত থকাই ভাল নে কি কোৱা মা ঠিকে কৈছে তই এজনী ওচৰে পাজৰে ঘূৰি নুফুৰিবি মা আপুনি বাৰু তাইক কি শিকাইছে এইবোৰ আপুনি যি শিকাব তাই সেইবোৰকে ল'ব তাই মোৰ ছোৱালী যি মন যায় মই তাকে শিকাব পাৰোঁ তোমাক কিয় লাগে এতিয়া যোৱা পাকঘৰটো মুচি দিয়াগে নহ'লে কোনোবাই পানীখিনিত পৰি পিছলি পৰি যাব ঠিক আছে হ'ব মা তইনো কেনেকে পানীখিনি ঢালিছিলি এই পানী খাবলৈ যাওঁতে পৰিলে আকৌ হ'ব দিয়া তাইনো ঘৰখনত কিয় আছে কাম এখন যদি সহায় কৰি দিব নোৱাৰে তাকেই বৰ্ণালী কচোন হেৰি নহয় এই মোৰ বাইদেউজনী যে তাৰ পুতেকৰ কাৰণে মানে ছোৱালী চাবলৈ দিছিলে তাকে বোলো তোৰ ডাঙৰ ছোৱালীজনীকে চাই দিওঁ কামে বনে তাইও পাকৈত তাতে আকৌ ছোৱালীজনীও বৰ সহজ সৰল পিছে ল'ৰাটো কি কৰেনো এই ল'ৰাটোৱে হেৰি কৰে আকৌ চৰকাৰী চাকৰি ঘৰৰ অৱস্থা পাতি বহুত ভাল তাই গৈ সেইখন ঘৰত ধুনীয়াকৈ সুখত থাকিব পাৰিব হয় নেকি তেনেহ'লে জয়শ্ৰী কিয়নো মোৰ সৰু ছোৱালীজনীকে দিব পাৰোচোন জয়শ্ৰীতকৈ মাজান বেছিহে কাম কৰিব জানে তাতে তাই সকলো কথা বুজিও পায় কিন্তু তোৰ ডাঙৰ ছোৱালীজনী থাকোঁতে সৰু ছোৱালীজনীক কেনেকৈ বিয়া দিবি সেইটো তই চিন্তা কৰিব নালাগে এজনীক বিয়া দিব পাছত এজনী বিয়া হ'ব আৰু নাজানো বেয়া ছোৱালী নহয় মই মানে তাইৰ কথা এটা কাৰণে কৈ দিছিলোঁ তাই এতিয়া সৰু হৈ আছে যে ক'তনো সৰু 18 পাৰ হ'লেইচোন তথাপি আৰু হ'লে কওক মই সৰুজনীকহে বিয়া দিম ঠিক আছে হ'ব বাৰু তেখেতলোক চাবলৈ আহিব দিম আৰু পচন্দ হয় যদি আৰু তেনেহ'লে বিয়াখন পাতি লৈ যাব আহিব দিবি তেতিয়ালৈহে কবি আকৌ ঠিক আছে হ'ব জনাম এতিয়া আহিছোঁ দে মই যা মাজান ঘৰত আছনে কি হ'লনো মা তোৰ কাৰণে ভাল খবৰ এটা আছে কিনো ভাল খবৰ তোৰ কাৰণে ল'ৰা চাবলৈ আহিব কি কিন্তু ইমান সোনকালে বিয়া বা থাকোঁতে মোক বিয়া দি দিম বুলি কৈছে যে তাই বিয়াখন আগতীয়াকৈ পাতি লোৱা তেতিয়াহে মই বিয়া হ'ম মই আগতীয়াকৈ বিয়া হ'বলৈ নাই কৈ থলো হ'লে সেই পাগলীজনী বিয়াৰ প্ৰস্তাৱ তাইৰ কাৰণেই আহিছিল কিন্তু ল'ৰা ঘৰ বৰ ধনী ল'ৰাটো চৰকাৰী চাকৰি কৰে এনেকুৱা ল'ৰা আৰু বাৰে নাপাবি চান্স পাওঁতে লৈ ল'ব লাগে কেনেবাকৈ যদি বাহিৰক সেই ল'ৰাজনক দি দিওঁ সেইজনী গৈ সুখত থাকিবগৈ আৰু সতিনী জীয়েক সুখত থকাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো সেইকাৰণে মই তোক বিয়া দি দিম এইবোৰ কথা আকৌ সেইজনীক নুশুনাবি কথাটো সেইটোহে নেকি চৰকাৰী চাকৰি কৰে যদি আৰু টেনচন নাই ঠিক আছে হ'ব এতিয়া হ'ব বুলি কৈ নিদিবি ল'ৰা ঘৰ মানুহ চাবলৈ আহিব অলপ সাজি কাজি থাকিবি আৰু ঠিক আছে মা হ'ব হেল্ল' বাইদেউ এই কাম এটা কৰিব এই বাবাক লৈ ছোৱালীজনী ঘৰলৈ আহি যাব আমাৰ ঘৰত সোমাব জানো আকৌ তহঁতৰ ঘৰত সোমাব লাগিব তহঁতৰ ঘৰত সোমাইহে ছোৱালীজনীৰ ঘৰলৈ যাব পাৰিম লগতে তোকো লৈ যাব লাগিব নহয় মই যাবলৈ নাই দেই মোৰ ঘৰত ঢেৰ কাম আছে এতিয়া নখোৱা পাতিব লাগিব ধান চাউলবোৰ একে লেটি হৈ আছে আপোনালোকে যাব মই বাৰু দেখাই দিম ঠিক আছে হ'ব দে মই এতিয়া ৰাখিছোঁ হ'ব জয়শ্ৰী মা কি হ'ল আপুনি মাতিছিলে কথা এটা শুনি ল আজি মাজানক ল'ৰা চাবলৈ আহিব আৰু ল'ৰা অহাৰ লগে তই যাতে ভিতৰত সোমাই থাক ল'ৰা আগত যাতে কেতিয়াও নোলাও কি মাজানক চাবলৈ আহিব কিন্তু মা মই কিয় নোলাওঁ মোৰ এজনী ভণ্টি ল'ৰা চাবলৈ আহিব এইটোচোন বৰ ভাল কথা মই যিটো কৈছো সেইটো শুন তই একেবাৰে বাহিৰলৈ নোলাবি নহ'লে তেখেতলোকে ভাবিব ডাঙৰজনী থাকোঁতে সৰুজনীক কিহৰ বিয়া দিছে সেইকাৰণে কৈছো তই নোলাবি ঠিক আছে হ'ব মা আপুনি যদি ওলাবলৈ কোৱা নাই তেনেহ'লে নোলাওঁ দিয়ক
কেনেবাকৈ যদি পিটপিটাই ঘূৰি ফুৰা দেখো নহয় মানুহৰ আগত, তই এইখন ঘৰৰ পৰা বাহিৰ হ'ব পাবি। নাই মই নোলাওঁ, আপুনি চিন্তা নকৰিব। মায়ে বাৰু মই ডাঙৰজনী থাকোঁতে মাজানৰ বিয়া কিয় সোনকালে পাতিব খুজিছে? তাই এতিয়া বয়স হৈছে জানো বিয়া হোৱা? নিজৰ ছোৱালীজনীক কিয় ইমান সোনকালে খেদিব খুজিছে? মই একো বুজি পোৱা নাই। মাজান, তোক বোলে আজি ল'ৰা চাবলৈ আহিব? হয়, মোক ল'ৰা চাবলৈ আহিব। আৰু মায়ে যেনেকৈ কৈছে তই বাহিৰলৈ নোলাবি। কিন্তু মাজান, তই ইমান সোনকালে কিয় বিয়া হ'ব খুজিছ? তই এতিয়া পঢ়ি আছ। চাবা, এইটো মোৰ লাইফ, মই যি কৰোঁ নকৰোঁ সেইটো তই ইণ্টাৰফেয়াৰ হ'বলৈ একো দৰকাৰ নাই। আৰু এটা কথা শুনি ল, ল'ৰাজন চাকৰি কৰা, চৰকাৰী চাকৰি আছে। এনেকুৱা ল'ৰা বাৰে বাৰে নাহে। সেইকাৰণে মই বিয়াত বহিব মান্তি হৈছোঁ। অ' হয় নেকি? ঠিক আছে তেনেহ'লে। তই যি ভাল দেখ, মায়ে যি ভাল দেখে কৰ, মোৰ ক'বলগীয়া একো নাই। আৰে তই ক'লেও তোৰ কথা কোনে শুনিব? না মায়ে শুনিব আৰু না মই শুনিম। এতিয়া আগৰ পৰা আঁতৰ হ, মই ষ্টাইল কৰিব লাগে। দেৰি হৈছে, মানুহ আহিব এতিয়া। ঠিক আছে যা। অ' মা মানে চাকৰি কৰা দৰা পাই ভণ্টিক সোনকালে বিয়া দিবলৈ খুজিছে। ভালেই বাৰু, তাই সুখত থাকিলে মোৰো মনটো ভাল লাগিব। কিন্তু তাই এতিয়া বিয়া বয়স হোৱাই নাছিল, এইকাৰণেহে মনটো বেয়া লাগিছে। যি কি নহওক, মোৰ কথানো এইখন ঘৰত কোনে শুনিব? চিঞৰি চিঞৰি ক'লেও নুশুনে। সেইকাৰণে নিজৰ স্থানত থকাই ভাল। ঘৰত আছেনে? অঁ, আপোনালোক আহক আহক, বহকি। আহোঁতে মানে ভণ্টিজনীৰ ঘৰত সোমাই আহিলোঁ। তাইক লগ ধৰিছিলোঁ, তই যাওঁ যদি ব'ল। তাই বোলে কামে লেটিপিটি হৈ আছে, সেইকাৰণে আহিবলৈ নোৱাৰে। সেইকাৰণে আমিয়ে গুচি আহিলোঁ। অঁ, ভালে কৰিলে। এইজনে নেকি আপোনাৰ ল'ৰাজন? হয়, মোৰ ল'ৰাজন এইজনেই। বৰ মৰম লগা দেই। ধন্যবাদ। বহকচোন, মই মাজানক লৈ আহোঁগে। ঠিক আছে, হ'ব বাৰু। মা, মাহীচোন কৈছিলে এখেতলোকৰ ঘৰত দুজনী ছোৱালী আছে, সৰুজনীকে বিয়া দিম বুলি কৈছে নেকি? অঁ, সৰুজনীকে চাব লাগিব। মাহীয়ে তেনেকৈ কৈছে নহয়, তেখেতলোকে সৰুজনীকে বিয়া দিব, ডাঙৰজনীক নহয়। অ'কে। এইজনীয়ে মোৰ ছোৱালী। বৰ মৰম লগা দেই। মোক আকৌ একেবাৰে সহজ সৰল সংস্কাৰী বোৱাৰী এজনীহে লাগে। মই যেনেকুৱা তেনেকুৱা। এই যে গিৰিয়েকে চাকৰি কৰে, ঘনীয়েকবোৰে যে ষ্টাইল মাৰি মাৰি ঘূৰি ফুৰে, তেনেকুৱা বোৱাৰী আকৌ মোৰ একেবাৰে পচন্দ নহয়। সেইকাৰণে মই গাঁৱৰ ছোৱালীকে বিচাৰি আহিছোঁ। অঁ, মোৰ ছোৱালীজনীক ঘৰৰ সকলো কাম বন শিকাই থৈছোঁ। আৰু লগতে তাই আকৌ কাৰো ঘৰলৈকে নাযায় দেই। এইটো এটা তাই ভাল গুণ। অঁ, হয় নেকি? হয়। পিছে আপোনালোকৰ কথা এটা শুনিছিলোঁ, আপোনালোকৰ বোলে হেনো ডাঙৰ ছোৱালী এজনীও আছে। কথাটো সুধিছোঁ, বেয়া নাপাব। ডাঙৰজনী থাকোঁতে আপোনালোকে সৰুজনী বিয়া দিব খুজিছে যে কিয়? অঁ, সেইজনী মোৰ নিজৰ ছোৱালী নহয়। সেইজনী মোৰ সতিনীৰ ছোৱালী। আৰু তাইক কৈছিলোঁ মই কথাটো, কিন্তু তাই এতিয়া বিয়া হ'বলৈ মন নাই। সেইকাৰণেহে সৰুজনীকে দেখাইছোঁ। আৰু সতিনী জীয়েক যেতিয়া কিবা যদি টানকৈ কৈ পাওঁ, নহ'লে মনটো বেয়া কৰি দিব। সেইকাৰণে তাইক ইমানটা জোৰ নকৰিলোঁ। নিজৰ ছোৱালীজনীকে জোৰ কৰিলোঁ আৰু, যিমানে যি নহওক। অঁ, হয় নেকি? কথাটো এইটোহে মানে। এইটোৱে। পিছে তাই ঘৰত নাই নেকি? আছে, ঘৰতে আছে। চাওঁ, তাইকো এবাৰ চাওঁ। মোৰ সৰু ছোৱালীজনীকে চাবলৈ আহিছে, এতিয়া আকৌ সেইজনীক কিয় মাতিব লাগে? এখেতলোকে যাৰো, দুজনী ছোৱালী চালেহে হয়। কি হ'ল, মাতি দিবনে? ৰ'ব, মাতি দিছোঁ। জয়শ্ৰী, জয়শ্ৰী, বাহিৰলৈ ওলাই আহ। অঁ মা, গৈছোঁ। নমস্কাৰ। এইজনী এটাই। তাইও বৰ মৰম লগা দেই। হ'ব দিয়া, আপোনালোকে মোৰ ছোৱালীজনীকে চাবলৈ আহিছে। এতিয়া কি বিয়া ফিক্স বুলি ধৰি ল'ম নে? ৰ'বচোন, মোৰ ল'ৰাজনকো সুধি চাওঁ। ঠিক আছে, সোধক। তোৰ মাজানক পচন্দ হৈছে নহয়? অঁ, হৈছে মা। তেনেহ'লে বিয়াৰ কথা আগবাঢ়িব পাৰোঁ আৰু। পাৰিবা। ঠিক আছে, আমাৰ ফালৰ পৰা কোনো আপত্তি নাই। আপোনালোকৰ ছোৱালীজনীকো এবাৰ সুধি চাওক। নাই, তাইৰ কোনো আপত্তি নাই। ঠিক আছে তেনেহ'লে, আপোনালোকৰ সৰু ছোৱালীজনী আমাৰ ঘৰৰ বোৱাৰী হ'ব। হ'ব দিয়ক। আহিছোঁ দেই। হয়, যাব। তেখেতলোকে মোৰ ছোৱালীজনীক চাবলৈ আহিছে, আকৌ সেইজনীকো চাবলৈ। হ'ব দিয়া মা, এতিয়া বকি একো লাভ নাই। বিয়াখন ফিক্স হ'লে যেতিয়া, এতিয়া কোনো একো কৰিব নোৱাৰে। অঁ, তাকেহে। ব'ল, তই ভিতৰলৈ ব'ল। কাপোৰ সাজ সলাই লগে। ইমান হেভি কাপোৰ পিন্ধি থাকিব নালাগে। ঠিক আছে মা, ব'লা। মাজানৰ বিয়াখন ফিক্স হ'ল। কথাটো শুনি ভাল লাগিল। তাই সুখত থাকক। ঐ, এতিয়া বিয়া ঠিক হ'লে আৰু ন আজি আৰু? হ'ল। তোক বহুত ধন্যবাদ দেই, ইমান ভাল ঘৰ এখন চাই দিয়াৰ বাবে। একো নাই দে, ভাল ছোৱালী ভাল ঘৰ পাইছে। এতিয়া ডাঙৰজনীকো চাবি আৰু ল'ৰা এটা। তাইৰো বিয়া বয়স হৈছে নহয়। তাইৰো ছোৱালীজনী বৰ ভাল নহয়, ভাল ল'ৰাই পাব। চাই দিব লাগে যদি কবি আৰু। হ'ব দে, তাইক এতিয়া নালাগে। তাই মোৰ লগতে থাকক কেইদিনমান। সময় হ'লে নিজে চাই দিম। ঠিক আছে, হ'ব বাৰু। নহ'লে ভিতৰলৈকে চাহ একাপ খাবি। কালিতো তেখেতলোকৰ লগত তই নাহিলিয়ে। কি জানো, ঘৰটো লেটি পেটি হৈ আছে জাননে, ধানে চাউলে। তাতে ধানখিনিও কাটি আনি মৰণা মৰাই নাই নহয়। সেইবোৰ কাম বাকী আছেই। সিহঁতে আমাৰ ঘৰত সোমাইছিলে। মই বোলো নাযাওঁ দে, কামবোৰ থাকিলে কলৈকো যাবলৈ মনো নাযায়। সেই কাইলৈ বোলো মেচিনটোকে লগাই দিওঁ ধান মাৰিবলৈ কাৰণে। সেই মেচিনৰ ল'ৰাটোকে ক'বলৈ আহিছিলোঁ, কাইলৈহে যাবলৈ পাৰিব বোলে। সেইকাৰণে বোলো একে হাতে তহঁতৰ ঘৰতো সোমাই যাওঁ। ভালে কৰিলি দে। কথা এটা সুধিব পাহৰি থাকিলো নহয় কালি। কিনো কথা অ? এই ল'ৰাটোৱে মদ চদ খায় নেকি বাৰু? অফিচত কাম কৰা ল'ৰা। কেতিয়াবা চাগে লগৰবোৰৰ লগত খায়, তেনেকৈ ইমান নেখায় দে।
ঠিকে আছে বাৰু হ'ব দে চাহকণ বনাওঁ তই বহিবি ঠিক আছে ব'ল। মাজান, কোৱা। মই বহুত লাকি দেই, তোমাৰ নিচিনা ছোৱালী এজনী পাইছোঁ। হেই কি যে কথাবোৰ ক'বলৈ অহা নহয়, মোৰহে এইখন ভাগ্য। তোমাৰ নিচিনা ল'ৰা এজন পাইছো, চাকৰি কৰা। কি? তুমি মানে মোৰ চাকৰিটো দেখিহে বিয়া আহোঁ বুলি কৈছিলা? নাই তেনেকুৱা কথা নহয়। নহ'লে? ভাল লাগিছিলে আকৌ তোমাক, সেইকাৰণেহে। আচ্ছা, মই আকৌ বেলেগহে ভাবিলোঁ। পিছে কথা এটা সুধোঁ, বেয়া পাবা নেকি? নাই কিয় বেয়া পাম আকৌ? তোমাৰ মায়ে তোমাৰ বাক বেয়া পায় নেকি? মানে কথাবোৰ শুনি এনেকুৱা লাগিলে। আৰু ডাঙৰজনী থাকোঁতে সৰুজনীক বিয়া দিলে যে, সেইকাৰণে সুধিছোঁ, বেয়া নাপাবা। সেইটো কথা। হেই কিয় বেয়া পাব আকৌ? মায়ে আৰু মই বাক বহুত মৰম কৰোঁ। আৰু বাক কৈছিলেই তোমাৰ লগত বিয়া হ'বলৈ কাৰণে। কিন্তু বায়ে ক'লে এতিয়া বোলে বায়ে হেনো বিয়া নহয়, পিছত বিয়া হ'ব। সেইকাৰণে মোকে ক'লে। আচ্ছা, সেইকাৰণে মই ইমান ধুনীয়া মৰম লগা ৱাইফ এজনী পালোঁ। বাবু মা। এইফালে আহাচোন। গৈছোঁ ৰ'বা, অলপ সময় ৰ'বা হা, মায়ে মোক মাতিছে। কিয় বা মাতিছে, গৈ আহোঁ। ঠিক আছে যোৱা। এইটো মাকৰে চমচা হ'ব নেকি? মাকে মাতিবই লাগে, গোটেইটো একে ঢাপলি মেলি দৌৰি যায়। বাপেকে দুদিনমান যাওক, তাৰপিছত যদি তোক মোৰ ফলীয়া কৰি ল'ব নোৱাৰো, তেনেহ'লে মোৰ নামো মাজান নহয়। কৈ থলো। মা কোৱা। অফিচ নোযোৱা নেকি? যাম, কিয় নাযাম আকৌ? ভিতৰত সোমাইনো কি কৰি আছিলা? দেৰি হোৱা নাই জানো? যোৱা আকৌ। ঠিক আছে, হ'ব বাৰু। এখেতে গ'লে নেকি? গ'লে। মোক এষাৰো মাত দি থৈ নগ'লে। কিনো আৰু মাত দিব লাগে? মোক কৈ গৈছে নহয় অফিচ যাওঁ বুলি। মোক কোৱা মানে তোমাক কোৱা। যোৱা বৰী, চাহ একাপ বনোৱাকে যোৱা। ঠিক আছে হ'ব মা। ৰাতিয়ে হ'লচোন, এখেত এতিয়ালৈকে ঘৰ আহি পোৱা নাই। কি হ'ল বোৱাৰী, কাৰ কাৰণে ৰৈ আছা তুমি? মা, এতিয়ালৈকে এখেত ঘৰ আহি পোৱা নাই। ইমান দেৰিলৈকেনো অফিচ খুলি থাকেনে? তাৰ কাৰণে ৰৈ থাকিব নালাগে, তাৰ দেৰিয়ে হয়। কি? কিয়? সি লগৰবোৰৰ লগত পাৰ্টি কৰি আহে যে, সেইকাৰণে দেৰি হয় আকৌ। কি? সি মানে মদ খায়? মদ খায়? সেইটো নৰ্মেল বস্তু। দিনত নেখায় নহয়, ৰাতিহে খায়। তুমি শুই থাকাকে যোৱা, দৰজাখন মাৰিব নালাগে। সি আহিলে নিজে খুলি সোমাই যাব। ঠিক আছে হ'ব মা, আহক আজি। আৰে মাজন, তুমি ইয়াত কি কৰি আছা? এইটো মোৰ ৰুম, আৰু তুমি ইয়াত মই কি কৰি আছো বুলি সুধিছা যে? নে নিজৰ ৰুমটোকো পাহৰি থাকিলা? নে ঘনী আছে বুলিও পাহৰি থাকিলা? তেনেকেনো কিয় কৈছা? তুমি মদ খাই আহিছা? খাইছোঁ। লগৰ কেইটাৰ লগত অলপ পাৰ্টি কৰিলোঁ। কি হ'লনো তাতে? কি হ'লনো ক'বলৈ আহিছা? মই ভাত নোখোৱাকে যে তোমাৰ কাৰণে ৰৈ আছো ভাত খাবলৈ, সেইটো খবৰ ৰাখিছানে নাই? তুমি ভাত নেখালে মই কি কৰিব লাগে? মই ভাত পানী খাই আহিছোঁ। আজি পাৰ্টি আছিলে। তোমাৰ মানে এয়াহে আচল চৰিত্ৰ। প্ৰথমে ভাল দেখাই, এতিয়া কাল হৈ গৈছা। চোৱা মাজান, মোক এতিয়া দম দি নাথাকিবা কিন্তু। মোক খং উঠিব পাৰিলে দিম আকৌ। কি দিম হা? কি দিম? খং চিনি পোৱা নাই, সেইকাৰণে দেখাই দিছোঁ। চাওঁ, আঁতৰ হোৱা। মোক শুবলৈ লাগে, টোপনি ধৰিছে মোৰ। অলৰেডি বহুত লেট হৈ গ'ল। মোৰ ওপৰত আজি হাত তুলিলে মই ঘৰত সকলো কথা লগাই দিম। মাক সকলো কথা কৈ দিম মই। আজিলৈকে মই ঘৰত মাৰ খাই পোৱা নাই, কিন্তু ইয়াত আহি মই মাৰ খাবলগীয়া হৈছে। হেল্ল', কি হ'ল তোৰ? এনেকৈ কানি ৰাতিখন ফোন কৰিছ যে? মা, আজি মোক এইকেইটা মদ খাই আহি মাৰিছে। মা, মই ইয়াত নাথাকো আৰু। মা, মই ঘৰলৈ যামগে। মই ইমান অত্যাচাৰ সহ্য কৰি থাকিব নোৱাৰো। কি? জোৱাইটোক মদ খাই আহি মাৰিছে? শাহুৰে কি কৰি আছিলে? শাহুৰে দেখা নাছিলে নেকি? মা তেতিয়ালৈকে শুলেই। মইহে তেওঁৰ কাৰণে ৰৈ আছিলো একেলগে ভাত খাম বুলি। কিন্তু কথাটো ওলোটাহে হ'ল। মই তেখেতৰ ওপৰত খং কৰিছিলো আৰু তেখেতে মোক মাৰিলে। কিন্তু শুনামতেতো ল'ৰাজনে কেতিয়াবাহে মদ খায় বুলি কৈছিল। মা, কেতিয়াবাই খায়, কিন্তু যোনদিনা খাব সেইদিনা কাজিয়া হ'বই ঘৰত। ইছ ৰাম ৰাম ৰাম, এইটোচোন বৰ বেয়া কথা হ'ল। ৰচোন, তই অধৈৰ্য নহবি আৰু ঘৰলৈ আহিব নালাগে দে। তাতেই থাক। তই কাম এটা কৰিবি নহ'লে, তই জোৱাই মদ খাই আহিলে একো মাত নিদিবি। তই ভাত পানী খাই শুই থাকিবি। তেতিয়া তোক একো ক'ব নোৱাৰে। তই খং কৰাৰ কাৰণেহে মদ খোৱা মানুহ এনেও খং উঠি যায়। ঠিক আছে হ'ব মা। হ'ব দে, এতিয়া ৰাখিছোঁ মই। বহু ৰাতি হ'ল, শুই থাক। ঠিক আছে হ'ব মা। বোৱাৰী, কি হ'ল? মনটো মাৰি থকা নিচিনা পালো। মন নামাৰিনো কি মাৰিম মা? আপোনাৰ ল'ৰাই মোক কালি যিহে চৰ মাৰিলে। চৰ মাৰিলে? কিয়? মইচোন গমেই নাপালো। মই তেখেতে মদ খাই অহাৰ কাৰণে কিবা কিবি কৈছিলো, সেইকাৰণে খঙতে মোক চৰ এটা মাৰি দিলে। সেইটোৱে তোমাৰ ভুল। মই ক'বলৈ পাহৰি থাকিলো নহয়, সি মদ খাই আহিলে তুমি একো নক'বা। কিন্তু মা কিয়? সি সদায় নাখায় নহয়, কেতিয়াবা পাৰ্টি থাকিলেহে খায়। সেইকাৰণে একো নক'বা, মনে মনে শুই থাকিবা। ঠিক আছে হ'ব বাৰু। মই বাৰু তাক ক'ম ঘনীৰক হাত তোলা কথা। এনেকৈ মাইকী মানুহৰ গাত হাত তুলিবলৈ নাপায় নহয়। সেয়ে সংস্কাৰ দিছিলোঁ নেকি মই তাক? আজি অফিচৰ পৰা আহক, ধৰি ল'ম তাক। নালাগে দিয়ক মা, কথাটো আকৌ বহলাই থাকিব নালাগে, নহ'লে আকৌ মই কৈ দিলোঁ বুলি ভাবিব। তেখেতে মদ খাই আহিলে মই আজিৰ পৰা একো নকওঁ, হ'বনে? হ'ব। মাজান, মাজান, শুলা নেকি তুমি? তুমি আহিলা? শুই আছিলোঁ।
ব'লা নহ'লে একেলগে ভাতকেইটা খাওঁগে। ভাত মই ভাত খালোৱেই, খাই বৈ শুই আছিলোঁ মই। কি তুমি ভাত খালাই? তুমি মই অহালৈ ৰখি থাকিব নোৱাৰিলানে? নিজৰ হাজবেণ্ডজনলৈ ৰৈ থাকিব নোৱাৰা তুমি? কেনেকুৱা পত্নীহে তুমি? তোমাৰ অহা দেৰি হৈছে, সেইকাৰণে খাই দিলোঁ। আহা নহ'লে ভাতকেইটা বাঢ়ি দিওঁ। নেখাওঁ মই ভাত চাত, তুমিয়ে খাই থাকা। অফিচৰ পৰা আজি পাৰ্টি নকৰাকৈ গুচি আহিছোঁ। মানুহজনীৰ লগত ভাত কেইটামান খাম বুলি লগে ভাগে, কিন্তু তুমি আগতীয়াকৈ পেটটো ভৰাই লৈছা। এয়াহে তোমাৰ মৰম। আৰে এইটো কৰিলেও ভুল, সিটো কৰিলেও ভুল, মানে তুমি নিজে ভুলবোৰকে বিচাৰি পোৱা নেকি মোৰ মাজত? মই ভুল বিচৰা নাই। গিৰিয়েকে কামৰ পৰা আহিলে ঘনীকে ভাত নোখোৱাকৈ থাকিব লাগে, ৰৈ থাকিব লাগে হাজবেণ্ডৰ কাৰণে একেলগে খাম বুলি। নে তোমাৰ বেলেগৰ প্ৰতি মন আছে? চি, এইবোৰ তুমি কি কথা কৈ আছা? তোমাৰ অলপো লাজ লগা নাইনে এইবোৰ কথা ক'বলৈ কাৰণে? ধেই, কি মাইকী যে বিয়া পাতিলো নহয় মই। আৰে কি হৈ আছে এইবোৰ মোৰ লগত? মই কি শান্তিত থাকিব নোৱাৰিম নেকি এইখন ঘৰত? নাই নাই, মই কাইলৈ ঘৰলৈ যামগৈ। বাবু, বাবু, মা কি হ'ল? ৰাতিপুৱাৰ পৰা যে মাজানক বিচাৰি আছো, ক'ত গ'ল বা তাই? কি মাজান ঘৰত নাই নেকি? নাইতো, ৰাতিপুৱাৰ পৰা বিচাৰি আছো। এই আছে চাগে ক'ৰবাত, ক'লৈনো যাব ঘৰত নাথাকি। তই বেছিকৈ দম চম দিয়াৰ কাৰণে তাই ঘৰলৈ গুচি গ'ল নেকি? হেই, কিয়নো যাব ঘৰলৈ? আছে চাগে ক'ৰবাত, বিচাৰাচোন। নাই ক'তো নাই তাই। আৰু তই বোলে তাইক মাৰিছিলিও, সেইকাৰণে গ'লগৈ চাগে। কিন্তু তাই নোকোৱাকৈ কিয় যাব লাগে বাৰু? বলচোন বল, সিহঁতৰ ঘৰৰ পৰা আহোঁগে। মই যাবলৈ নাই দেই। অকণমান কথাতে কোনোবাই ঘৰেই গুচি যায় নেকি? নাই নাই, মই নাযাওঁ। আৰু তুমিও যাব নোৱাৰা। মন গ'লে নিজে আহিব। কি কথা কৈ আছ তই এইবোৰ? সেইজনী তোৰ পত্নী, নিজৰ পত্নীকনো কোনোবাই এনেকৈ এৰি দিব পাৰেনে? হ'ব মা, নিজৰ পত্নী হোৱা হয় ইমান সৰু কথাতে ঘৰলৈ গুচি নাযায়। নালাগে যাবলৈ তুমিও, কৈ থলো। কি যে হ'ব নহয় এই ল'ৰাটো। তাতে সেই মাহীয়েকজনীৰ ঘৰ, মাহীয়েকজনীক যদি কিবা কিবি শুনাই দিয়ে কি হ'ব বাৰু? অলপো বুজি নাপায় মানে। মা, মা। আৰে মাজান তই? মা, মই একেবাৰে গুচি আহিলোঁ। মই আৰু সেইখন ঘৰত থাকিব নোৱাৰোঁ। সদায় সদায় ইমান অত্যাচাৰ সহ্য কৰি থাকিব নোৱাৰোঁ মই। সেইকাৰণে মই কাকো নোকোৱা নেমেলাকৈ গুচি আহিলোঁ ইয়ালৈ। কিন্তু আৰে মাজান, তই কিমান সময়ত পালিহি? বেছি সময় হোৱা নাই। কি হ'ল, তোৰ মনটো বেয়া বেয়া লাগিছে যে? আৰু লগত যোৱাই নাহিলে নেকি? বা, তই সকলো জানি শুনি কিন্তু মোক এনেকৈ কৈ নাথাকিবি। তই কি জ্বলা জুইত ঘিউ ঢালিব খুজিছ নেকি? আৰে মাজান, তই তেনেকৈ কিয় কৈছ? মই কি হৈছে একো বুজি পোৱা নাই। ভনীয়াৰক সেই ল'ৰাটোৱে মাৰি মাৰি খেদি দিছে। কি? সেই ল'ৰাজন ভাল নহয়। আমি চাকৰি কৰা ল'ৰা বুলি বিয়া দিছিলোঁ, কিন্তু সেইজন এজন পাখণ্ড। মই এতিয়াই ইহঁতৰ ঘৰলৈ যাম। মোৰ ছোৱালীজনীক এনেকৈ নৰকত পেলাবলৈ কাৰণেহে বিয়া প্ৰস্তাৱ লৈ আহিছিলে। তাইতো সকলো জানি শুনিয়ে এইবোৰ কৰিছে। তই এই ভিতৰলৈ লৈ যা, মই আহি আছোঁ। মা, ময়ো যাম। মোৰ ভণ্টিক দুখ দিয়া ময়ো সহ্য কৰিব নোৱাৰোঁ। মাজান, তুমি ঘৰতে থাকা। মা, মই আহি আছোঁ। ঠিক আছে, হ'ব বা। ঐ মিনু, ঘৰত আছনে? তহঁতে কি হ'ল ক? কি হ'ল ক'বলৈ আহিছ যে? সকলো জানি শুনি এতিয়া নেজানা ভেকচন নধৰিবি। মই এনেকুৱা মিছাৰীয়া মানুহক বেয়া পাওঁ। আৰে কি হ'ল নকওঁ কেলে? তই এনেকৈ বকিবলৈ ওলাইছ যে? তই যে মিছা কথা ক'লি, সেই ল'ৰাজনে মদ পানী বেছি নাখায় বুলি। সিচোন সদায় মদ খাই আহি মাজানৰ ওপৰত অত্যাচাৰ কৰে, মাজানৰ ওপৰত হাত তোলে। কি? তই এইবোৰ কি কৈছ? মাজান এতিয়া ঘৰলৈ গুচি আহিল। কি? মই সঁচাকৈ গম পোৱা নাই একো। বাইদেৱে মোক কথাবোৰ জনোৱা নাই। আমি আপোনাক বহুত বেয়া পাইছোঁ। আপুনি তেনেকুৱা কাম কৰিব নালাগিছিলে। জনা হয় আগতে জনাই দিব লাগিছিলে আমাক যে ল'ৰাজন বেয়া বুলি। মোৰ ভণ্টিজনীক মিছাতে কিয় ঠেলি দিলে? এতিয়া মোৰ ভণ্টিজনীৰ গাত দাগ লাগিলেই নহয়। এতিয়া মানুহে বু বু বাবা কৰি ফুৰিব আৰু মানে গিৰিয়েকৰ ঘৰৰ পৰা গুচি আহিলে বুলি। আপোনালোকে সেইটোকে বিচাৰিছিলে নেকি? নাই আই, মই সেইবোৰ কথা একোৱে নাজানো। ল'ৰাজনটো বহুত ভাল আছিল। ৰচোন তহঁতৰ আগতে মই ফোন কৰি সুধি চাওঁ। কৰ ফোন। হেল্ল' বাইদেউ, কি কৰি আছ? এই বোৱাৰীজনী বোলে ঘৰলৈ গুচি আহিলে হয়নে? ৰাতিপুৱা নোকোৱা নেমেলাকৈ ঘৰলৈ গুচি গ'ল। কেছটো কি মানে? বাবাই মানে মদ খাই আহিছিলে, তাই অলপ তৰ্কাতৰ্কি কৰিছিলে। তাকে বাবাই এক্সৰ লগাই দিলে। সেইটো কথাকে ঘৰলৈ গুচি গ'ল। আৰু তাইৰ মুখখনো বহুত চোকা দেই। গিৰিয়েকক কেনেকুৱা কথা ক'ব লাগে নেজানে। আৰু কেনেবাকৈ যদি মই গিৰিয়েকক মাতোঁ, তাই মানে উফন্দি উঠে। সেইটো কাৰণে তাৰ খং উঠে। আচ্ছা, সেইটো কথা নেকি? ঠিক আছে, হ'ব বাৰু। ছোৱালী ঘৰৰ মানুহে মানে মোকহে ধৰিবলৈ আহিছে। সেইকাৰণে মই বোলো তহঁতক এবাৰ ফোন কৰি চাওঁ কি হৈছে কি নহৈছে। ঠিক আছে, হ'ব দে। সকলোবোৰ কথা খোলা খুলিকৈ কৈ দে। আৰু আমাৰ ছোৱালীজনীক আনিবলৈ নাযায় আৰু। হ'ব দে, ৰাখিছোঁ। কি ক'লে সিহঁতে? কিনো ক'ব আৰু, মাজানৰ মুখখন বোলে বহুত চোকা। সি অফিচৰ পৰা এদিন অহা দেৰি হ'লে মাজানৰ মুখখন বহুত চলে। আৰু সি টেনশ্যনত অহা মানুহ। অলপ যদি খায়ো আহে, মাজানে যিহেতু পেলপেল বহুত বকি দিয়ে। সেইকাৰণে তাৰ খং উঠিছে আৰু সি মাৰি দিয়ে। কথাটো সেইটোৱে, সিহঁতৰ মাজত মিলা প্ৰীতি নাই। আৰু সি নিবলৈ নাহে বোলে মাজানক। নালাগে নিবলৈ আহিবলৈ কাৰণে। মোৰ ভণ্টি আমাৰ ঘৰতে থাকিব। আমি কি খুৱাব নোৱাৰোঁ বুলি ভাবিছে নেকি? আমিও দেখুৱাই দিম। মা, ব'লা ইয়াৰ পৰা। মা, তোমালোকে আহিলা? তোকো মই প্ৰশ্ন এটা কৰোঁ। তই জোঁৱাইৰ লগত তৰ্কাতৰ্কি কৰ, সি অফিচৰ পৰা অহাৰ লগে লগে তই তৰ্কাতৰ্কি আৰম্ভ কৰি দিয়। কথাটো সঁচা নে মিছা? সত্যকে ক। কৰোঁ মা। কামৰ পৰা
অহা মানুহ এজনক যদি তই সেনেকৈ প্ৰশ্ন বা বকি থাক তেনেহ'লে তাৰ মাইণ্ডটো বেলেগ হৈ যায়। সেইটো কথা তই গম পাৱ নে নাপাৱ? মা তুমি মোক সেইটো কথা বুজাই দিব লাগিছিলে। সকলো কথা কি তোক বুজাই দিব লাগিব নেকি? সেইটো তোক ক'বলৈ কমন চেঞ্চ নাই। মা হ'ব দিয়া, তাইক ইমান বকি নাথাকিবা। তাইৰ মনটো কেনেকুৱা লাগিছে তাইহে জানে। তাইক তাৰ হাজবেণ্ডে হাত তুলিছে আৰু তাই সেইখন ঘৰলৈ যাব নালাগে। লাগিলে আমি নিজে হাজিৰা কৰি তাইক খুৱাম। খোৱা বোৱাটো ডাঙৰ কথা নহয়। এতিয়া গাঁৱৰ মানুহে যদি বহু বাবা কৰে যে মাজন ঘৰত আহি আছে বুলি, তেতিয়া মা গাঁৱৰ মানুহে খুৱাই বোৱাই থকা নাই নহয়। তাইক আমি খুৱাই বোৱাই থাকিম। তাই যে ঘৰত থাকিব, গাঁৱৰ কোনোবাই ক'ব নেকি ভাত এসাঁজ খাই আহি বুলি? কোনো নকয়, কিন্তু পিছে পিছে সকলোৱে বেয়াকৈ ক'বলৈ জানে। আৰু আমিও ক'বলৈ জানো মুখত কেনেকৈ কথা কয়। আমিও উত্তৰ দি দিম। এজনী ছোৱালী যেতিয়া গিৰিয়েকৰ ঘৰত কষ্ট পায় তেতিয়াহে মাকৰ ঘৰলৈ আহে। এনেই বিয়া গৈ চখতে মাকৰ ঘৰত থাকিবলৈ নাহে। সেইটো কথা মানুহে জানিব লাগে। তুমি চিন্তা নকৰিবা মা, আমি দুইজনীয়ে কাম কৰিম আৰু ভণ্টিক চলাম। জয়শ্ৰী, তই মাজানক কিমান ভাল পাৱ। তোৰ লগত আমি যিমানখিনি অন্যায় কৰিলো, তই তথাপি মাজানক সহায় কৰিব ওলাইছ। মা মই আগতে কৈছিলোঁ, মাজান মোৰ নিজৰ ভণ্টি আৰু আপুনি মোৰ নিজৰ মা। মই আপোনালোকক কেতিয়াও আনৰ বুলি ভবাই নাই। কিন্তু আমি সেইটো কাণৰ বুলি ভাবি আছিলো ইমান দিনে। তোৰ কাৰণে চাবলৈ অহা ল'ৰাটোক মই মাজানৰ কাৰণে পচন্দ কৰিলো। সেইকাৰণে চাগে মাজানৰ ইমান দিন টিকিব নোৱাৰিলে তাত। এনেকুৱা একো কথা নহয় মা, মাজানে ভাল বাছিলে। নহ'লে যদি কেতিয়াবা মাজানক মাৰি পেলোৱা হয় তেতিয়া কি হ'লে হয়? সময় থাকোঁতে গুচি আহিলে ভালেই হ'ল। বা তই মোকো ক্ষমা কৰি দিবি। তই ইমান ভাল বুলি মই গমেই পোৱা নাছিলোঁ। তোকো মই বহুত কথা শুনালোঁ। এইবাৰ মই তোৰ কাৰণে ভাল ল'ৰা এটা চাম। হ'ব দিয়া মা, পিছত চাবা ভাল ল'ৰা। এতিয়া আমি তিনিজনীয়ে কেনেকৈ খাব পাৰোঁ সেইটো চিন্তা কৰা। ঠিক আছে, হ'ব। মোৰ এতিয়াৰ পৰা দুজনী ছোৱালী, আৰু দুজনী ছোৱালীকো মই সমান চকুৰেই চাম। কাকো কম, কাকো বেছি মৰম নিদিওঁ। মই ভেদভাৱ কৰাৰ কাৰণে মোৰ নিজৰ ছোৱালীজনী দুখত পৰিল। এতিয়াৰ পৰা আৰু মনলৈ ভেদভাৱ টানো। ঠিক আছে হ'ব দিয়া মা, এতিয়া মন বেয়া কৰি নাথাকিবা। যি হ'ল ভগৱানে ভালৰ কাৰণে কৰিলে। ঠিক আছে ব'লা ভিতৰলৈ ব'লা। মাজান ব'লা ভিতৰলৈ। ব'লা বা।